নমস্কাৰ সকলোকে নমস্কাৰ সকলোকে আজি শুভক্ষণত মৰ্মিতা মিত্ৰ অৰিজিনেল ৰেকৰ্ডছৰ পৰা যি প্ৰথম তেওঁৰ জীৱনৰ অসমীয়া গীতি ৰিলিজ কৰিবলৈ গৈ আছোঁ আমি একেলগে সকলোৰে উপস্থিতি দেখি খুব আনন্দিত আমি এই মুহূৰ্তত আমি পোনপ্ৰথমে আমি সম্বৰ্ধনা অনুষ্ঠানলৈ গৈছোঁ আমাৰ মাজত উপস্থিত আছে বিশিষ্ট সাংবাদিক মা সকলোৰে মৰমত প্ৰণয় বৰদলৈ ছাৰ তেখেতক সম্বৰ্ধনা জনাব মৰ্মিতা মিত্ৰ ফালৰ পৰা এখন ফুলাম গামোচা আৰু এটি ফুলাম দিয়ে আৰু আমাৰ মাজত উপস্থিত আছে অসমৰ সংগীত জগতৰ আন এক নক্ষত্ৰ অনুপম শইকীয়া তেখেত আমাৰ মাজত উপস্থিত থাকি আমাক নথৈ আনন্দিত কৰিছে তেখেতক এখনি ফুলাম গামোচা আৰু এটি জাপিৰে সম্বৰ্ধনা জনাব মৰ্মিতা মিত্ৰই এয়া আমাৰ মাজত উপস্থিত আছে সকলোৰে পৰিচিত আমাৰ বিশিষ্ট সাংবাদিক কুঞ্জ মোহন ৰয় ডাঙৰীয়া তেখেতকে একদমে ফুলাম গামোচা আৰু এইটো ফুলাম জাপিৰে সম্বৰ্ধনা জনাব মৰ্মিতা মিত্ৰই আৰু আমাৰ এই গানটি মৰ্মিতা মিত্ৰ মিউজিকেল অফিচিয়েল যিটো ইউটিউব চেনেল এই চেনেলটোত উপলব্ধ হ'ব আৰু এই চেনেলটো যোৱাকালি আমাৰ ৰাতি খোলা হৈছে এতিয়ালৈ জিৰ' কণ্টেক্টত বহুতখিনি ছাবস্ক্ৰাইবাৰ আছে আমাৰ ৱেটিঙত আছে আৰু গানটো দিয়াৰ লগে লগে সকলোৱে আদৰি ল'ব বুলি আমি আশাবাদী আৰু এতিয়া আমি গোটেই গানটোৰ শুভ মুক্তিৰ বাবে সকলোকে থিয় হৈ আমি টেম্পলেটবিলাক কম্প'জিশ্যন কৰিবলৈ অনুৰোধ জনালোঁ
আৰু এটা ফুলাম যাতে সম্বৰ্ধনা জনাব অমিত আছে আৰু এইটো ফুলাম যাতে সম্বৰ্ধনা জনাব মৰ্মিকা মিত্ৰ সাইড হৈ দিয়া এইটো ফুলাম নমস্কাৰ সকলোকে ইয়াত উপস্থিত সকলোকে মই অন্তঃস্থলৰ পৰা ধন্যবাদ জনাইছো আৰু মই এই দিনটো মোৰ জীৱনৰ এটা ডাঙৰ দিন স্পেচিয়েল দিন হয় মই অলপ অসমীয়াত কথা পাতিবলৈ চেষ্টা কৰি আছো মোৰ প্ৰথম অসমীয়া গান চকুলৈ চোৱা যিটো ফিচাৰ কৰিছো মই আৰু দীপ ফ্ৰম কলকাতা আৰু গানটো মই গাইছো ইয়াত লিৰিক্স লিখিছে প্ৰীতম ৰয় আৰু বিশাল কাফলে টিউন আৰু কম্পোজ কৰিছে প্ৰীতম ৰয় মিউজিক এৰেঞ্জমেণ্ট কৰিছে সত্যজিৎ সৰকাৰ ফ্ৰম গৌৰীপুৰ মোৰ মেকআপ আৰ্টিষ্ট আৰু কষ্টিউম ডিজাইনাৰ চাইৰা ফ্ৰম গুৱাহাটী and produce কৰিছে মোৰ হাজবেণ্ড অমিত আৰু শংকৰনাথ হাজৰা আৰু সাইদ দীপু তেওঁলোকে গোটেই গানটো ভিডিঅ'গ্ৰাফি কৰিছে আৰু ভিডিঅ' প্ৰডাকশ্যন মেজিক মোশ্যন পিকচাৰ্ছৰ পৰা লৈছো মই আৰু গানটো ৰিলিজ হ'ব মোৰ নিজৰ ইউটিউব চেনেল মৰ্মিকা মিত্ৰ মিউজিকেল অফিচিয়েলৰ পৰা মই সকলো অসমবাসীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে মোক ইমান মৰম দিছে মই অসমীয়া ভাষা চেষ্টা কৰি আছো শিকিবলৈ আৰু বিহুৰ আগতে মোৰ আৰু কেইটামান গান আহিব মোটামুটি 10টামান গান আহি যাব আৰু 5টা গান অলৰেডি হৈ গৈছে আৰু মোৰ হৈ গৈছে আৰু ভিডিঅ'টো ৰিলিজ হ'ব অতি সোনকালে আহিব গান মোৰ লগত আছে অনুপম দা লগতে 3টা গান আহিব এটা গান জুবিন দাৰ লগত সেইটো কম্পোজ কৰি আছে অনুপম দাই লিখিছে কম্পোজ কৰি আছে আৰু 2টামান গান এটা ধুলতি বজানো ধুলিয়াই সেই গানটো বহুত পুৰণা এটা গান হয় ফাল্গুনী পাঠক মেম গাইছিলে না গানটো ফাল্গুনী পাঠক মেম গাইছিলে সেই গানটো ৰিমেক কৰি আছো আৰু সেই গানটো মই গাম আৰু মই আৰু অনুপম দাই গাম একেলগে আৰু মৰম জান অনুপম দাৰ মৰম জান বহুত এটা হিট গান সেই গানটো অনুপম দাই ফিমেল ভাৰ্চন কৰি আছে দেখা যান আই এম ভেৰি এক্সাইটেড এতিয়াও ডাবিং চলি আছে আৰু আজি মোৰ ইয়াত উপস্থিত মোৰ বিশিষ্ট আৰু আজি ইয়াত উপস্থিত মোৰ স্পেচিয়েল গেষ্ট আহি আছে ইয়াত মোৰ লগত ৰয়েছে प्राण न्यूज़र পৰা सजीव दा मैं थोड़ा बहुत हिंदी मतलब अनकंफर्टेबल फील करी तो हिंदी में बोल रही हूँ आज मतलब कई आई वॉज टू लेट टुडे और कई गेस्ट आके चले भी गए हैं इसलिए मैं बहुत मतलब दिल से दुखी भी और शर्मिंदा भी हूँ लेकिन फिलहाल जो लोग मेरे साथ है अभी आई एम फीलिंग वेरी स्पेशल एंड आज मेरे साथ प्रणय दा है मेरे साथ में इनके टीवी चीफ मेरे साथ प्राग न्यूज का सीएमडी है संजीव नारायण दा मेरे साथ अनुपम दा है और कई सारे लोग मेरे साथ है और ऑब्वियसली दादा सेक्रेटरी
सेक्रेटरी कुंजो मोहंदा है, जर्नलिस्ट एसोसिएशन ऑफ असम का सेक्रेटरी कुंजो मोहंदा। एंड आप सभी लोग, मतलब मैं क्या बोलूं, मैं बहुत खुशनसीब हूँ कि आप लोग अभी तक मेरे लिए है, मेरे साथ है। और आप लोगों ने जैसे मुझे आप लोगों ने जैसे प्यार दिया है, ये मेरे लिए बहुत, आई एम फीलिंग वेरी ब्लेस्ड। और ऐसे ही आशीर्वाद चाहिए आप लोगों से। मैं संजीव दाऊ को एक बार माइक्रोफोन देना चाहूंगी, मैं सभी को देना चाहूंगी, लेकिन पहले दादा आप कुछ बोलना चाहिए। মোটামুটি কংগ্ৰেচুলেশ্যন মৰ্মিতা। আমি সবে জানো মৰ্মিতা এটা নতুন সেন্সেশন অসমত, আৰু আমি গান গানৰ প্ৰতি ইণ্টাৰেষ্ট আছে, অনুৰাগী অকল সবেই জানো যে মৰ্মিতা অতি কম সময়ৰ ভিতৰত তাই খুব পপুলাৰ হৈছে। সঁচাকে ভাল গান গায়, ভাল গানে নহয়, গানৰ লগত তাই ষ্টেজ পাৰফৰ্মেন্স বিলাকো খুব ধুনীয়া, তাই খুব ধুনীয়া ষ্টেজ পাৰফৰ্মেন্স কৰি আছে। আৰু তাই আমি দেখা পাইছো যে ষ্টেজ পাৰফৰ্মেন্সো খুব ভাল, আৰু বহুত অনুষ্ঠান তাই কৰি আছে, বহুত প্ৰগ্ৰাম তাই কৰি আছে। মই জানো দুই চাৰিটা মানুহে অসমত ছচিয়েল মিডিয়া যিহেতু আছে আজিকালি, তাত কিছুমানে বেয়াও পাইছে, বেয়াকে লিখিছে। কিন্তু আমাৰ কথা হল, যোনেই গান গাওঁ আমি প্ৰত্যেকজন মানুহকে আদৰি ল'ব লাগে। আৰু যদি জনপ্ৰিয় হৈছে, তেওঁৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈছে, জনপ্ৰিয়তাটো তাই নিজৰ ক্ৰেডিটৰ কাৰণে হৈছে। সেইটো কোনো বনাই দিয়া নাই, আমিও বনাই দিয়া নাই বা বেলেগেও বনাই দিয়া নাই। তাই নিজে আহি নিজে সুবিধাটো পাই গান গাই পেলাই। আৰু আজি তাইৰ জনপ্ৰিয়তাটো ইমানে হৈছে, আমি দেখা পাওঁ তাই প্ৰত্যেক দিনাখনে ষ্টেজ পাৰফৰ্মেন্স কৰি থাকে, আৰু ষ্টেজ পাৰফৰ্মেন্স বিলাকত মানুহো দেখা পাওঁ, ইমান মানুহ হয় প্ৰত্যেকটা পাৰফৰ্মেন্সত। আমি চাই আছো যে মানুহ হয়। গতিকে ৱেল ডান মৰ্মিতা, নিজৰ কাম নিজে কৰি যাবা। মই এটাই উপদেশ দিম, নিজৰ কাম নিজে কৰি যাবা, কাৰো লগত মানে বেয়াও নহবা, কাকো উত্তৰ দিবও নালাগে। এইখন ৰাজ্য চবৰ কাৰণেই আছে। তুমিও যদি ভাল গান গোৱা তুমিও কবা। আমাৰ অসমৰ ল'ৰা ছোৱালী যিবোৰ ভাল গান গায়, ইহঁতে গৈ যেতিয়া বেংগলত, উৰিষ্যাত, দিল্লীত গৈ যেতিয়া গান গায়, আমিও খুব ভাল পাওঁ। আমি বিচাৰো আমাৰ ল'ৰা ছোৱালীবিলাকো গৈ পেলাই বাহিৰত নাম কঢ়িয়াই লৈ আহক। আৰু তুমি যিহেতু অসমৰ বোৱাৰী বুলি গম পাইছো, যে অসমৰে বোৱাৰী, গতিকে তোমাক আমাৰ আন্তৰিক শুভেচ্ছা থাকিল। ভাল ভাল গান গোৱা, গীত গোৱা। অনুপমকো ধন্যবাদ জনাইছো, অনুপমে তোমাক সুবিধাটো দিলে। প্ৰথম তুমি 3টা গান আনিলা। আৰু মই আটাইতকৈ ভাল পাইছো মৰ্মিতাক, কিয় যে অতি সোনকালে তাই অসমীয়া ভাষাটো শিকিলে। গানত গোৱাটো বেলেগ কথা, কিন্তু ভাষাটো শিকিছে, তাই অসমীয়াত ক'ব পৰা হৈছে। গতিকে এইটো খুব এটা দৰকাৰী বস্তু, যে যিটো ৰাজ্যত থাকা বা য'ত যিটো কালচাৰৰ মানুহৰ লগত থাকা, সিহঁতৰ লগত মিলি গৈছা তুমি, সিহঁতৰ ভাষাটো তুমি চুলি লৈছা। গতিকে এইটো খুব ভাল। ভগৱানে ঈশ্বৰে তোমাক ভাল কৰক, আৰু আশা কৰিছো তুমি আমাক ভাল ভাল গীত শুনা। ধন্যবাদ। मैं अनुपम दा को कुछ बोलने के लिए बोलूंगी। एक्चुअली मैं म्यूजिकली जा रही थी, सो पहले प्रणय दा से हम सुनना पसंद करेंगे। दादा आप क्या बोलना चाहेंगे? সেই ক'বলৈ নাই। আজি মৰ্মিতাৰ গানটো শুনোতে মই খালি অলপ এটা মন কৰিছিলো যে উচ্চাৰণ বিলাকে কয়, এজনী বঙালী ছোৱালী তাই অসমীয়া উচ্চাৰণ কেনেকুৱা কৰিছে, আৰু দেখিলো যে তাই মানে ভাল কৰিছে উচ্চাৰণ। ক'ৰবাত 2-এটা শব্দৰ অকমান আছে হেৰি, কিন্তু বাকী উচ্চাৰণখিনি খুব ধুনীয়া হৈছে। গতিকে মোৰ এনেকুৱা লগা নাই যে এজনী বঙালী ছোৱালী বা অনা অসমীয়া ছোৱালী এজনীয়ে গান গাইছে। আৰু ইতিমধ্যে অসমৰ সংগীত আকাশত আমাৰ বহুতবিলাক ভাল ভাল ছিংগাৰ ওলাইছে। শেহতীয়াভাৱে বহুত ভাল ভাল কাম হৈ আছে অসমীয়া ইয়াত মিউজিক ইণ্ডাষ্ট্ৰীত। আৰু শেহতীয়া তাত সংযোজন হৈছে মৰ্মিতা মিত্ৰ। মৰ্মিতাই ইতিমধ্যে যদিও তাই জলপাইগুৰি ছোৱালী, অসমলৈ আহি তাই খুব কম সময়ৰ ভিতৰত সঞ্জীৱ নাৰায়ণে কোৱাৰ দৰে অসমৰ ৰাইজক মহাবিষ্ট কৰিছে। গতিকে গোটেই অসমৰ ইমূৰ সিমূৰ তেওঁ
ঘূৰি ফুৰিছে আৰু দেখিবলৈ পাইছে যে তেওঁ ইতিমধ্যে এটা চেনচেশ্যন এইখনে ক্ৰিয়েট কৰিছে মমিতাৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু যিকেইটা তেওঁৰ প্ৰজেক্ট আছে বিহুলৈকে তেওঁৰ 10টা গান আৰু 10টা গান তেওঁ মুক্তি পাব বুলি কৈছে মই আশা কৰিম গোটেইকেইটা গানেই হিট হ'ব অনুপম লগত আছে অনুপমৰ লগত কাম কৰিছে অনুপম আমাৰ অসমৰ সংগীতকাৰ উজ্জ্বল নক্ষত্ৰ বা যুধিষ্ঠ অনুপমৰ লগত কাম কৰি এইখন কাম ভাল হ'ব আৰু ভালকে কাম কৰি যাওক এইটো কামনা কৰিলোঁ আৰু তেওঁ এইটো কাৰণত ধন্যবাদ দিব লাগিব যে খুব কম সময়ৰ ভিতৰতে অসমীয়া ভাষাটো ভালকে আয়ত্ব কৰিবলৈ চেষ্টা কৰিছে আজি মই এতিয়া কথাই ক'লোঁ যে মই তুমি অসমীয়াত কথা কোৱা তাই অসমীয়াতে ধুনীয়াকৈ বক্তৃতা দিলে গতিকে কাৰণো ভাল লাগিছে গতিকে অসমৰ ৰাইজে তাইক আদৰি ল'ব বুলি আশা কৰিছোঁ আদৰি লৈছে আৰু ভাল হওক আৰু কামনা কৰোঁ আৰু নতুন নতুন গান আহক মানুহে ভাল পাওক এইটো কামনা কৰোঁ বহুত বহুত পইচা লাগিল আপোনালোকে সদায় আশীৰ্বাদ কৰিলে থেংক ইউ कुंजोदा एक्चुअली कुंजोदा के साथ मेरा परिचय हुआ है मैं 22 दिसंबर मुझे जर्नलिस्ट एसोसिएशन ऑफ असम जाफा से इस बार अवार्ड मिला था पॉपुलर सिंगर ऑफ द ईयर एंड इट वाज़न्ट पॉसिबल विदाउट कुंजोदा विदीपदा मतलब जितने सारे जर्नलिस्ट एसोसिएशन के मेंबर्स हैं इन लोगों ने मुझे अपनाया है उन लोगों ने सोचा है कि मैं काबिल हूँ यही मेरे लिए बहुत बड़ी बात है कुंजोदा आप क्या बोलना चाहेंगे গতিকে চালো কোনো ভাল লগা নাই মই গানৰ বিশেষজ্ঞ নহয় ইয়াতে অলপ ৰৈ গৈছে আশা কৰিলোঁ পৰৱৰ্তী মোৰ সেইখিনি ঠিক হ'ব আচ্ছা আমি জাফা শিৱাদেৱৰ কথা ক'লে আমি মমিতা মিত্ৰক যেতিয়া প্ৰকাশন কৰিছিলোঁ বহুতে সমালোচনা কৰিছিলোঁ আজি স্পষ্টীকৰণে মমিতা মিত্ৰ সাম্প্ৰতিক সময়ত আজি বিগত 1-1.5 বছৰ ধৰি অসমৰ ৰাজ্যে যিমান আন্দোলন হৈছে বা যিমান জনপ্ৰিয়তা অৰ্জন কৰিছে অসমত জনগণৰ কোনো এগৰাকী শিল্পীয়ে এই সাম্প্ৰতিক 1 বছৰখনত ইমান জনপ্ৰিয়তা লাভ কৰিব পৰা নাছিল আৰু সেইকাৰণে আৰু দ্বিতীয় কথা আছিল মমিতা মিত্ৰ ৱেষ্ট বেংগলৰ বঙালী ছোৱালী তেওঁ অসমীয়া গীত মাত সাহিত্য সংস্কৃতিক আদৰি লৈছিল আমি অনুপ্ৰেৰণা যোগাব উদ্দেশ্যে আৰু তেওঁ অসমীয়া গীত মাতৰ যে চৰ্চা অব্যাহত ৰাখিছে বা জনপ্ৰিয়তা অৰ্জন কৰিছে সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখি আমি জাফাই পপুলাৰ ছিংগাৰ জনপ্ৰিয় কণ্ঠশিল্পী ভোটাৰে সন্মানিত কৰিছিলোঁ আশা ৰাখিম তেওঁ যিহেতু এতিয়া অসমৰে নোৱাৰি অসমীয়া গীত মাত সাহিত্য সংস্কৃতিৰ সাধনা সদায় অব্যাহত ৰাখিব আৰু নতুন নতুন গীত অসমবাসী ৰাজ্যক উপহাৰ দি দিব আৰু মমিতা মিত্ৰৰ ভৱিষ্যত আমি উজ্জ্বল अनुपम নমস্কাৰ সকলোকে সম্বোধন জনাইছোঁ আৰু আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰদয় বৰদলৈ আমাৰ সংস্থাৰ বিশিষ্ট প্ৰাগ নিউজৰ স্বত্বাধিকাৰী কুঞ্জদা আছে জাফাৰ ছেক্ৰেটাৰী আৰু মৰমিতা গতিকে মঞ্চত উপস্থিত সকলৰ লগতে উপস্থিত সাংবাদিক বন্ধুসকল সকলোলৈকে মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ মৰমিতাৰ এটা সুন্দৰ গীত আজি প্ৰথমবাৰৰ কাৰণে প্ৰথম অসমীয়া গীত হিচাপে অৱমুক্তি লাভ কৰিছে গীতটি হৈছে চকুলৈ চোৱা না বৰ সুন্দৰকৈ কৰাৰ প্ৰয়াস কৰিছে আৰু সকলোকে ভাল লাগিছে যে কম সময়ত আমাৰ ৰাইজক উদ্বুদ্ধ কৰিব পৰা যিখিনি শক্তি লাগে এজন ছিংগাৰৰ ক্ষেত্ৰত সেইখিনি মৰমিতাই বৰ্তাবলৈ সক্ষম হৈছে গতিকে ৰাইজে আঁকোৱালি লৈছে আৰু তাৰ লগে লগে তেওঁ চিন্তা কৰিছে যে অসমীয়া সমাজখনত অসমৰ যিখিনি ঐতিহ্যমণ্ডিত অসমৰ যি গৌৰৱ সেইখিনি কঢ়িয়াই আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সাংস্কৃতিক দিশেৰে মৰমিতাই অগ্ৰজ ভূমিকাৰে এই গীতটি প্ৰথম গীত হিচাপে কৰিছে গতিকে আজি এই গীতটিৰ শুভমুক্তি এটা অসমৰ সাংগীতিক সাংস্কৃতিক ক্ষেত্ৰখনৰ কাৰণে এটা নতুন সংযোজন এটা সুন্দৰ দিন গতিকে সেই সংযোজনেৰে আৰম্ভ কৰি বাকী সময়খিনি সেউজ বাট বোলক তাকে কামনা কৰিছোঁ আৰু ময়ো মৰমিতাৰ কেইবাটাও গীত কৰি আছোঁ এটা জুবিন গাৰ্গৰ লগত কৰিছোঁ আপোন কিতাপৰ কথা বৰ ধুনীয়া গীত ৱেষ্টাৰ্ণ আৰু ইণ্ডিয়ান ফ্লেভাৰৰ গীত গতিকে তাত জুবিন গাৰ্গৰ লগতে মৰমিতাৰ কণ্ঠ পাবা এটা গীত মোৰ লগত কৰিছোঁ মই প্ৰথম এটা এই গীতটি 2000 চনত ফাল্গুনী পাঠকক গোৱাইছিলোঁ তুমি আহি বিহু গীত জুৰিলে নাচিমে ককান্তি ঘূৰাই ঘূৰাই ঢুলতি বজা বদলিয়াই
খুব পপুলাৰ আছিলে আৰু এতিয়াও বহুত আমাৰ নৃত্যশিল্পী ডান্স কৰে গতিকে সেই গীতটি এইবাৰ ডুৱেট কৰি পেলাই এটা নিউ ভাৰ্চন বনাইছো নতুন টেকনলজি নতুন চাউণ্ড সেই গীতটি মৰমতে মই গাইছো আৰু এটা মোৰ ইতিমধ্যে ৰিলিজ হৈছে মাঘৰ বিহুৰ প্ৰাকখনত ও মৰমজানৰ এটা ফিমেল ভাৰ্চন হ'ব সেইটো মৰমিতাই গাইছে আৰু এটা সেইটো হ'ব দেহাজান মই মৰমজান কৰিছিলো তাৰ কাৰণে এটা দেহাজান লিখিছো আৰু এটা গীত কৰি আছো আমাৰ দুইটাৰ কাৰণে এটা বিহু সেইটো আমি বহাগৰ প্ৰাকখনত যিটো যিহেতু আমাৰ এতিয়া বৰ্তমান সময়ত ঢোলৰ অৰিজিনেল ঢোল তাল পেঁপা গগনাৰ সেই থলুৱা বিহুটো খুব কমি গৈছে গতিকে এইবাৰ আমাৰ অসমৰে বোৱাৰী যদিও ৱেষ্ট বেংগলৰ জীয়াৰী কিন্তু অসমৰে বোৱাৰী গতিকে তাই প্ৰয়াস কৰিছে যে এইবাৰ এটা বিহু গীত কৰিম যে পিয়ৰ যিটো আমাৰ বিহু বুলি ক'লে যি ঢোল তাল পেঁপা গগনা গোটেইখিনি সন্নিৱিষ্ট গতিকে সেই এটা প্ৰজেক্ট চলি আছে আৰু অহা 2 তাৰিখ আমাৰ ঢোলটি বজাব ঢুলীয়াই সেই গীতটিৰ শ্বুটিং ইতিমধ্যে আমাৰ কাম আৰম্ভ হৈ গৈছে গতিকে সেইদিনা আমাৰ শ্বুট আছে 2-3 তাৰিখ গতিকে তাৰপিছত সেই গীতটি অতি সোনকালে আপোনালোকৰ মাজতে আহি আছে আৰু মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো যে সকলোৱে তেওঁক সহযোগিতা আগবঢ়াইছে আজি এই মঞ্চখন আচলতে সকলোৰ বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা সজীৱিত হৈছে গতিকে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু মৰমিতাৰ উজ্জ্বল ভৱিষ্যত থেংক ইউ আজি অসমৰ মুভি ইণ্ডাষ্ট্ৰীত আৰু এটা মুভি আহিছে এইটোৰ নাম শীতৰে সেমেকা ৰাতি मैं आप लोगों के पास निवेदन रखती हूँ कि आप लोग आए मूवी देखें मैं भी जाऊंगी एंड एक्चुअली एसएमएस कल्चर मतलब सब कुछ लेके कल्चर होना है एंड जैसे कि मैं एंटरटेनमेंट में हूँ मतलब विनोदन कल्चर में हूँ तो मैं एसएमएस मूवी भी पसंद करती हूँ देखना बहुत पसंद है मैं भी चाहूंगी आप लोग भी आइए बहुत अच्छा लगेगा